আগমনী এপিডিচিএলৰ কৰ্মচাৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ খেতিপথাৰৰ পৰা বলপূৰ্বকভাৱে পানী সিঁচা মটৰ জব্দ কৰা অভিযোগ আগমনীৰ কোচৰৰ কৈমাৰী ষষ্ঠ খণ্ডৰ প্ৰশান্ত ৰায়ে এই গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে প্ৰাপ্ত তথ্য অনুসৰি লাইনমেন জহিৰুল মজিদৰ লৰাই বলপূৰ্বকভাৱে ভয় ভাবুকি দি প্ৰশান্ত ৰায়ৰ খেতিপথাৰত পানী যোগান ধৰা মটৰটো জব্দ কৰে মটৰটো জব্দ কৰাৰ সময়ত কোনো উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত নাছিল আৰু কোনো নথিপত্ৰ বা অভিযোগ অবিহনে মটৰটো জব্দ কৰে মটৰটো জব্দ কৰাৰ পিছত প্ৰশান্ত ৰায় আগমনী এপিডিচিএল অফিচত যোগাযোগ কৰাত ২৬,০০০ টকা দাবী কৰে দিন হাজিৰা কৰি খোৱা প্ৰশান্ত ৰায়ৰ বাবে সম্ভৱ নহয় ২৬,০০০ টকা দিয়া আনহাতে মটৰটো নহলে খেতিপথাৰত পানী দিব নোৱাৰিব নিৰুপায় হৈ পৰিছে প্ৰশান্ত ৰায়ে জানিবলৈ দিয়া অনুসৰি উক্ত অভিযোগ সন্দৰ্ভত এপিডিচিএলত লিখিত আবেদন দিয়া হৈছিল যদিও তেওঁৰ আবেদন গ্ৰহণ কৰা নহল আৰু তেওঁক বলপূৰ্বকভাৱে দোষ স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে কাৰ্যালয়টোৰ এনে কৰ্মকাণ্ডই সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে এপিডিচিএলৰ উক্ত ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনো সাৰ্বজনীন মন্তব্য বা পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ঘটনাটোৰ সঠিক তদন্ত আৰু গ্ৰাহকৰ ন্যায়ৰ দাবীত শীঘ্ৰেই উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন ঘটনা হল নমস্কাৰ মোৰ নাম প্ৰশান্ত ৰায় মোৰ গাঁৱৰ নাম কৈমাৰী পাৰ্চিছ মই ঘৰৰ মটৰৰ পৰা লোড ভৰাই লৈছোঁ ৩ কেজি লোড মোৰ মাটি ৩ বিঘা এইখিনি আবাদ কৰোঁ মানে মটৰখিনি লোড ভৰাই লৈছোঁ মটৰটো লগাই যোৱা বছৰ মটৰ চলাইছোঁ যোৱা বছৰ মোৰ কোনো হেৰি নাই এইবছৰ আৰু এতিয়া আহিছে মানে হঠাৎ কৰি কোনোবা লগাইছে বোলে মই মটৰ চুৰি কানেকশ্যন চলাওঁ এইটোৰ কাৰণে মানে ইহঁতে লাইনমেন মজিদ আৰু জহুৰুল মজিদৰ বেটা এনেকৈ আহি মানে মটৰটো উঠাই লৈ গৈছে মই ঘৰত নাছিলোঁ নথকা টাইমতে মটৰটো উঠাই লৈ গৈছে এই তলা মাৰা আছিল তলাটো ফটাই লৈ গৈছে ইহঁতে কৈছে তোমাৰ কমপ্লেইন কৰিছে সেইটো কাৰণে কিন্তু মোকতো নোটিছ দিব লাগিছিল কিবা এখন কমপ্লেইন দিয়ে কমপ্লেইন দিয়া নাই আৰু মটৰ মই দেখিছোঁ বেলেগ টাইম মটৰ উঠালে SDO আহে আৰু ইঞ্জিনিয়াৰ আহে ইয়াতে SDO অহা নাই ইঞ্জিনিয়াৰ অহা নাই ইহঁতে মটৰটো তুলি লৈ গ'ল আৰু মোক অফিচত যাব ক'লে অফিচত গৈছোঁ ইহঁতে ২৬,০০০ টকা মানে মোৰ পৰা হেৰি কৰিছে এতিয়াতো ২৬,০০০ টকাটো মই কিহৰ কাৰণে দিম মইতো বিল পেণ্ডেণ্ট নাই ইহঁতে এইটো লৈ মানে আজি জহুৰুলৰ তাত গৈছোঁ জহুৰুলে কৈছোঁ এইটো কি কৰা যায় ইহঁতে মোক ধমকি দিছে আৰু যদি ধমকি দিলে এইটো ইয়াতে মই ইহঁতে যেনেকৈ চলিছে আৰু মোৰ এইটো খেতিখিনি নষ্ট হৈ আছে পানী নোহোৱা হৈ আছে যোৱা শনিবাৰ দিনাখন লৈ গৈছে আজি শুকুৰবাৰ কেইদিনমান হৈ গ'ল আৰু সমানে গৈ আছে তাত গতিকে এইটো কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ মটৰটো দিব লাগে মটৰটো নিদিলে মোৰ বঢ়িয়াত ক্ষতি মানে হৈ যাব মই কাম কৰিয়ে এইবিলাক বিল চলাই আছোঁ যদি এনেকুৱা কৰে তেতিয়াহ'লেতো মোৰ কাৰণে বহুত অসুবিধা হৈ যাব ফাইন লাগে সেইটোতো মই কিয় সবেই দিব সবেই মানিব লাগে কিন্তু লিগেল পইণ্টত থাকিব লাগে এইটোৱে কথা এতিয়া ধৰক মইতো দুখীয়া মানুহ বেলেগত কাম কৰি পইচা চলাই আছোঁ ইহঁতে ২৬,০০০ টকা যে এনেকৈ মোৰ পৰা বিচাৰিছে মই ক'ৰ পৰা দিম এই ২৬,০০০ টকা দিব নোৱাৰোঁ মই এই ২৬,০০০ দিব গ'লেতো মোৰ আৰু 1 মাহ কাম কৰিব লাগে 1 মাহ কাম কৰিহে দিব লাগিব তেতিয়া 1 মাহ মোৰ ঘৰখন কেনেকৈ চলিব আৰু ইহঁতে যিমান এনেকুৱা ধৰণৰ কৰে ইহঁতে দুখীয়া মানুহবিলাক যেনেকৈ মই দুখীয়া এটা যে এই মটৰ কানেকশ্যন লৈছে ইয়াকে অলপমান চাপ দিলে পইচা পাব এনেকৈ লৈ ইহঁতে অত্যাচাৰ কৰি আছে আগমনীৰ পৰা সাইফুল হকৰ ৰিপৰ্ট গ্লোবেল এনি 24x7